আমাৰ দেখা গৈছে যে যিখিনি মহিলাসকলৰ ভোটদানৰ হাৰ হয় পুৰুষতকৈ প্ৰায় 2% কম আৰু সেইবাবে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছো আৰু মোৰ বিশ্বাস যে আজিৰ এইখন যেটো এটা নলবাৰীত মহিলা ভোটদানৰ হাৰ বৃদ্ধিৰ বাবে বিশেষ সজাগতামূলক কাৰ্যসূচী মহিলা ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ উদ্দেশ্যৰে নলবাৰী জিলা প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ সজাগতামূলক কাৰ্যসূচী মহিলাৰ দিহানামেৰে ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে জিলা প্ৰশাসনে মহিলা ভোটাৰৰ ভোটদানৰ সংখ্যা নিম্ন হোৱা ভোট কেন্দ্ৰলৈ নলবাৰী আয়ুক্ত কাৰ্যালয়ৰ পৰা ৰাওনা এটি নামতিৰ দল শুকুৰবাৰে বিশেষ সজাগতামূলক কাৰ্যসূচীৰ ফ্লেগ অফ কৰে নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকাই নামতিৰ দলটিয়ে মহিলা ভোটাৰৰ ভোটদানৰ হ্ৰাস হোৱা জিলাখনৰ প্ৰতিটো ভোট কেন্দ্ৰলৈ গৈ সজাগতাৰ সৃষ্টি কৰিব বুলি জানিব পৰা গৈছে এই বিশেষ সজাগতামূলক কাৰ্যসূচীৰ জৰিয়তে মহিলাৰ ভোটদানৰ হাৰ বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে জিলা আয়ুক্ত বৰ্ণালী ডেকাই জিলা প্ৰশাসনৰ সজাগতামূলক এই কাৰ্যসূচীত সহযোগিতা আগবঢ়াইছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে 15% মানৰো ডিফাৰেন্স এটা আছে এনে ধৰণৰ ভোট কেন্দ্ৰবোৰত আপোনালোক যাব আৰু যি ধৰণে আপোনালোকে উৎসাহেৰে পৰিবেশন কৰিছে মোৰ বিশ্বাস যে আমাৰ আই মাতৃসকল বাইদেউসকল ওলাই আহি বৃহৎ এক সংখ্যা তেখেতসকলে ভোটদান কৰিব বৰ বেছি দীঘলীয়া নকৰো ইখিনিয়ে কৈ আটাইলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি ইমানতে সামৰিছো ধন্যবাদ মুকালমুৱাৰ পৰা জয়ন্ত ডেকাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম আমাৰ দেখা গৈছে যে যিখিনি মহিলাসকলৰ ভোটদানৰ হাৰ হয় পুৰুষতকৈ প্ৰায় 2% কম আৰু সেইবাবে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছো আৰু মোৰ বিশ্বাস যে আজিৰ এইখন যেটো এটা বিশেষ পদক্ষেপ আমাৰ জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সহযোগত কৰা হৈছে যে মোৰ ভোট মোৰ অধিকাৰ এই কাৰ্যসূচীটো আপোনালোকে যিখিনি আমাৰ ভোট কেন্দ্ৰ আছে য'ত দেখা গৈছে যে পুৰুষতকৈ মহিলাৰ প্ৰায় 15% মানৰো ডিফাৰেন্স এটা আছে এনে ধৰণৰ ভোট কেন্দ্ৰবোৰত আপোনালোক যাব আৰু যি ধৰণে আপোনালোকে উৎসাহেৰে পৰিবেশন কৰিছে মোৰ বিশ্বাস যে আমাৰ আই মাতৃসকল বাইদেউসকল ওলাই আহি বৃহৎ এক সংখ্যা তেখেতসকলে ভোটদান কৰিব বৰ বেছি দীঘলীয়া নকৰো ইখিনিয়ে কৈ আটাইলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি ইমানতে সামৰিছো ধন্যবাদ